মহাশিৱৰাত্ৰিৰ দিনাৰ প্ৰথম দিনাৰ কাৰ্যসূচী আমি ঘৰুৱা দলত এটা ডেভেলপমেণ্ট ঘৰ পাইছিলোঁ হেৰিয়াৰ পৰা সেই ঘৰটোৰ আজি শুভ উদ্বোধনী হৈছে। এতিয়ালৈকে বৰ্তমান আমাৰ শুভ উদ্বোধনী অনুষ্ঠানটো হৈ গ'ল। ধেমাজি উন্নয়ন খণ্ডৰ বিষয়া তেখেতদেৱে আমাৰ ঘৰটি শুভ উদ্বোধন কৰিলে। এতিয়া শুভ উদ্বোধনৰ পিছত আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী অহা কাইলৈ মহাশিৱৰাত্ৰিৰ কাৰ্যসূচীলৈ আমি আগবাঢ়ি যাম। এইটো কি উন্মোচন কৰিলা, কোনে কৰিলা? এইটো ধেমাজি জিলাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰে কৰিলে। তেখেতলোকে কি কৰিলে? শুভ উদ্বোধন কৰিলে, উন্মোচন কৰিলে। তেখেতৰ নাম জানানে? কি আছিলে নামটো? পলাশ ৰঞ্জন হাজৰিকা। তেখেতৰ নামটো আছিলে পলাশ ৰঞ্জন হাজৰিকা। তেখেতে এতিয়া বৰ্তমান আমাৰ শুভ উদ্বোধন কৰিলে। এইটো আপোনালোকে শিৱদৌলৰ মানে শিৱৰাত্ৰি হিচাপে এই অনুষ্ঠানটো শুভ উন্মোচন কৰিছে। ঘৰটো মানে এটা 5 লাখ টকা তেখেতে 5 লাখ টকা আমাৰ ধেমাজি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমাক 5 লাখ টকা দিছিলে। 5 লাখ টকা ঘৰটো আমি শিৱৰাত্ৰিৰ আগত আমাৰ ঘৰটো শেষ হৈ গ'ল, কমপ্লিট হৈ গ'ল বনোৱা কমপ্লিট হোৱাৰ পিছতে আমি আজি মানে এই দিনটোলৈ আমি অপেক্ষা কৰি আছিলোঁ শুভ উদ্বোধন কৰিবৰ কাৰণে। আজি শিৱৰাত্ৰিৰ ৭৩তম মহাশিৱৰাত্ৰিৰ প্ৰথম দিনটোতে আমি ঘৰটো শুভ উদ্বোধন কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ যি মানে ধৰক যি ধৰণে আপোনালোকে এতিয়া ফিচাৰীৰ ব্যৱস্থা আছে, কিন্তু এই বস্তুবোৰ আমি খান্দিছোঁ, আমি চলাবও লাগিব, গম পাইছেনে? যিদিন ধৰি চলাব আমি তেতিয়া কোনো চৰকাৰী সিদ্ধান্তৰ পইচাৰ কাৰণে আমাৰ কমিটি মানুহে দৌৰাদৌৰি কৰি থাকিব নালাগে আৰু, গম পাইছেনে? এটা পৰ্যায় এতিয়া আমি চৰকাৰে এটা পৰ্যায় পোৱাই দিব, গম পাইছেনে? তাৰপিছত কিন্তু দায়িত্ব আমাৰ, ইমান ডাঙৰ এটা ৰাজহুৱা সম্পদ, গম পাইছেনে? সেই তাহানি দিনৰে এটা বিশেষ হেৰি থকা মহত্ব থকা ভুৱা দৌল। তো মই এইখিনি আশা কৰিছোঁ আগন্তুক দিনত আমাৰ ধেমাজি উন্নয়ন খণ্ডৰ তৰফৰ পৰা যিখিনি সহায় সহযোগিতা কৰিব লাগে আমি কৰিম। আৰু এই মহাশিৱৰাত্ৰি পৰ্ব যি আহি আছে তাৰ কাৰণে আকৌ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আই মাতৃসকললৈকে মোৰ শ্ৰদ্ধা থাকিল আৰু আপোনালোকক সকলোকে ধন্যবাদ।